মই উপস্থিত আছো ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বগুৰিবাৰীৰ গেৰগেমুখাত আৰু গেৰগেমুখাত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত কিমান পৰিমাণৰ দুৰ্নীতি চলিছে মোৰ কেমেৰা সহযোগে দেখুৱাব এইটো ঘৰ ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত এইটো ঘৰ আৰু গেৰগেমুখাৰ এই ঘৰটো আজিৰ পৰা 4 বছৰ আগতে নিৰ্মাণ কৰিছিল আৰু 4 বছৰ আগতে নিৰ্মাণ কৰা এই ঘৰটো ভিচিডিসি চেয়াৰমেনে আজিলৈ নিৰ্মাণ কৰি নিদিলে যাৰ ফলত ৰদে বৰষুণে বতাহে এই সকল লোক থাকিব লগা হৈছে ইয়াত এটা ঘৰে নহয় বহু ঘৰ আছে বহু ঘৰ এইদৰে নকৰিলে তেওঁলোকে বিভিন্ন পলভণ্ডি ঠিকাদাৰ ৰূপী সেই সকল দালালে আসলতে এই ঘৰসমূহ তেওঁলোকৰ পৰা পইচাসমূহ উলাই লৈ যায় বেংকৰ পৰা লৈ যায় তেওঁলোকে ঘৰ নকৰে আৰু এইটো সমষ্টি হৈছে তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই সমষ্টিটো হৈছে গোবিন্দ বসুমতাৰীৰ সমষ্টি আৰু এই যিটো সময়ত নেকি গোবিন্দ বসুমতাৰী বিটিচিৰ মুখ্য উপমুখ্য কাৰ্যবাহী সদস্য আৰু তেওঁৰ দায়িত্বতে আছে গ্ৰাম্যোন্নয়ন বিভাগ আৰু গ্ৰাম্যোন্নয়ন বিভাগ তেওঁৰ হাতত থকাৰ পিছতো কিন্তু 4 বছৰে কি কাৰণত আসলতে এই ঘৰসমূহ অদৃশ্য কাৰণত এই ঘৰসমূহ নিৰ্মাণ নহল তাক লৈ প্ৰশ্ন উঠিছে মোৰ লগত ঘৰৰ হিতাধিকাৰী আছে তেওঁৰ পৰা মই পুনে পুনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ নাম কি বিলিয়াম টুডু কিমান দিন হ'ল এই ঘৰটো 4 বছৰ মান কিয় আপুনি ঘৰটো নিজে কৰিব নোৱাৰে নেকি পইচাটো হিয়ে লৈ গৈছে কোনে লৈ গৈছে পইচাটো বেঞ্জামিনে আপুনি পইচাটো নেদু বুলি ক'লে কি বুলি কয় এই আপুনি মই যদি নিদে পইচাটো মোক জেল কৰিব বুলি কৈছে আৰু জেল কৰিব এতিয়া ঘৰটো নহতে আপোনাৰ কেনেকুৱা অসুবিধা হৈছে বহুত অসুবিধা হৈছে এতিয়া ভাত ৰান্ধা ঘৰ নাই অকল টিনৰ চালিখিনিহে বনাই থৈছো এতিয়া আপুনি কয়নে নকয় চেয়াৰমেনক ঘৰটোৰ কথা বনাবৰ কথা কয়নে নকয় কৈছিল 3বাৰ মান মই গৈছিল তাৰ পিছত কৈছে হ'ব বনাই দিম বুলি কৈ আছিল আৰু নিদিয়ে আজিলৈকে অহা নাই আৰু এতিয়া আপুনি কি ক'ব চৰকাৰক কি আহ্বান জনাব চৰকাৰক কি ক'ব আপুনি চৰকাৰক আমি ইহঁতৰ একেবাৰে এটা ব্যৱস্থা কৰি দিব লাগে আৰু আপোনালোকৰতো ইয়াৰে এমএলএ গোবিন্দ বসুমতাৰী তেওঁ আহে নাহে ইয়ালে অহা নাই নাহে তেওঁক আপোনালোকে দেখিছে নাই চিনি পায় নাপায় চিনি পায় কিন্তু তেওঁ নাহে এতিয়া আপোনাৰ থকা অসুবিধা হৈছে ঘৰটো ভাত ৰান্ধা ঘৰ নাই আৰু বহুত অসুবিধা হৈছে ভাত বনোৱাৰ কাৰণে কিমান পইচা উঠাই দিলে তেওঁ 3বাৰ মান উঠাই দিছিল নেকি 3বাৰ উঠাই দিছে হয় আৰু কিছু স্থানীয় লোক আছে কিয় ঘৰটো কিয় কৰি দিয়া নাই ঘৰটো তাৰ মানে এই বেঞ্জামিনে অলপ বনাই দিলা আৰু কৰি দিয়া নাই কৈ নিদিয়ে ফোন কৰি আপোনালোকে নিজে বনাম বুলি ক'লে বনাব নিদিয়ে নেকি নিদিয়ে এই নিজে বনাব যেনেবা চেয়াৰমেন নিজে বনাব কিন্তু পইচাটোতো আপোনালোকৰ একাউণ্টত সোমাই ওলাই দিছে আৰু পইচাটো 3বাৰ ওলাই দিলা পইচা নিদিলে কি কয় নিদিলে যদি নিজে বনাম বুলি কয় তেতিয়া কি বুলি কয় আৰু মই নিজে বনাই দিম আৰু এনেকৈ কৈছে এই বুলি 3বাৰ ওলাই দিলা পইচাটো আৰু এতিয়াতো ঘৰ আধৰুৱা হৈ গ'ল এটা কথা মই কিছু ভিতৰলৈ মোৰ কেমেৰা সজি যাবলৈ অনুৰোধ জনাইছোঁ এইটো ঘৰ কিছু দৃশ্য মোৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে যি ঘৰৰ ফ্ৰেম আছিলে বা দৰ্জা খিৰিকী লগোৱা ফ্ৰেম আছিলে এইবিলাক সম্পূৰ্ণ পানী পৰি বিধ্বস্ত হ'বলৈ ধৰিছে এটা কথা ক'ব লাগিব যে এইদৰেই আচলতে কেইখনমান টিঙৰ চালিৰে আচলতে টিং কেইখনমান দি তেওঁলোকে এইদৰে আচলতে ইয়াত ভাত ৰান্ধাৰ ব্যৱস্থা কৰিছে এয়ে হৈছে উন্নয়ন আৰু প্ৰগতি যিটো সময়ত নেকি গোবিন্দ বসুমতাৰী যি উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী তেওঁ নিজৰ বিভাগতে আচলতে এই দুৰৱস্থা তেওঁ যি গ্ৰাম্যোন্নয়ন বিভাগৰ দায়িত্বত আছে তেওঁ আচলতে নাকি লগাব পৰা নাই নেকি যিসকল ইয়াৰে যি বিষয়ববীয়া আছে বা যি চেয়াৰমেন আছে আচলতে সেইসকলক তেওঁ নাকি লগাব পৰা নাই তেওঁৱে স্থলভিক্ত কৰে এইসকল চেয়াৰমেনক বা এই ভিচিডিসি যিসকল অধ্যক্ষ আছে তেওঁলোকক আচলতে তেওঁ নিয়োগ কৰাৰ পিছত আচলতে সেই ভিচিডিসি চেয়াৰমেনসকল কিয় উঠি ৰজা বহি ৰজা হয় তেওঁলোকক কণ্ট্ৰল কৰিব নোৱাৰে নেকি যাৰ ফলত এইদৰে আচলতে নীতি বহিৰ্ভূতভাৱে এই ঘৰসমূহ নিৰ্মাণ কৰি আজি 4 বছৰে এই ঘৰসমূহ তেওঁলোকৰ নহ'ল এটা ঘৰেই নহয় ইয়াত এই অঞ্চলত প্ৰায় এই ভৈৰাগুৰি ভিচিডিসিত বহু ঘৰ আছে গেৰগামুখত প্ৰায় 6-7টাতকৈ অধিক ঘৰ আছে আৰু এই ঘৰসমূহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু এইদৰে তেওঁলোকৰ ঘৰসমূহ সম্পূৰ্ণ হোৱাৰো আশা নাই হিতাধিকাৰীয়ে সম্পূৰ্ণ পইচা তেওঁলোকক উলিয়াই দিয়াৰ ফলত এই ঘৰসমূহ আচলতে আধৰুৱা হৈ থাকিলে যাৰ ফলত এই হিতাধিকাৰীসকল চিন্তিত হৈ পৰিছে যিহেতু তেওঁলোকৰ ঘৰটো 4 বছৰে নহ'ল আকৌ নিৰ্বাচন বিটিচি নিৰ্বাচন আহিলে তেওঁলোকৰ ঘৰটো কেতিয়া হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ